নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 15 জুলাই আৰু ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰ মিয়াৰ বিৰুদ্ধে গৰ্জন বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ যদি চৰকাৰ প্ৰশাসনে মিয়া লোকসকলক উচ্ছেদ কৰিব নোৱাৰে তেন্তে বীৰ লাচিত খানাই অসমত থকা অবৈধ মিয়া লোকসকলক উচ্ছেদ কৰিব পুনৰবাৰ এইদৰে মিয়াৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বাংলাদেশী খেদিব বীৰ লাচিত খানাই উচ্ছেদৰ মাজতেই মিয়াৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই অবৈধ বাংলাদেশীক লৈ পুনৰবাৰ এইদৰে খৰব হৈ পৰিছে শৃংখল এইবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত খানা উজনি অসমত চলিব এই অভিযান চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামিব বীৰ লাচিত খানা এটা কৈ বাংলাদেশী খেদিব বীৰ লাচিত খানাৰ হেনাই মুঠতে অসমৰ পৰা খেদিব বাংলাদেশীক ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ এই মন্তব্য যেনেকৈ হলেও বাংলাদেশীক উচ্ছেদ কৰিবই লাগিব অসমত অবৈধ বাংলাদেশীক যিকোনো প্ৰকাৰে অসমৰ পৰা বাহিৰ কৰিব লাগিব বুলি ডাঙৰ মন্তব্য বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ আৰু শৃংখল চলিহাৰ এই মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে চৰ্চা আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে কি হৈছে কংগ্ৰেছ দলত এইবাৰ কংগ্ৰেছৰ ৰুখত খুদ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰ লাখুৰিঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিজ গৃহ সমষ্টিত এতিয়া কংগ্ৰেছ বিধায়ক কংগ্ৰেছৰ মাজতেই পৰিছে ৰুখত ৰাইজে আবদ্ধ কৰি কংগ্ৰেছ বিধায়কগৰাকীক আক্ৰমণ কৰাৰ চেষ্টা কৰিছে লাখুৰিঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ সৈতে ভয়ংকৰ ঘটনা ৰাইজৰ ৰুখত পৰিল কংগ্ৰেছৰ যুৱ বিধায়ক আসিফ নাজাৰ বাহন আবদ্ধ কৰি কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে লাখুৰিঘাটত কংগ্ৰেছ কৰ্মীৰ গৰ্জনত স্থান এৰি পলায়ন কংগ্ৰেছ বিধায়কগৰাকীৰ বিধায়কৰ খেয়াল খুচিমতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ এই উত্তপ্ত পৰিস্থিতি আনকি উত্তেজিত ৰাইজে বিধায়ক আসিফৰ বাসগৃহত তলা লগাই দিলে লাখুৰিঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লাখুৰিঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুছলমান ৰাইজ এতিয়া জাগিছে সংখ্যালঘু মিয়া মুছলমান ৰাইজ ৰাজপথত আজি 15 জুলাই আৰু আজি নেমচুৱে কপাব সমগ্ৰ গুৱাহাটী মহানগৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এতিয়া জাগিছে মুছলমান লোকসকল মুছলমানৰ গৰ্জনত কঁপিব দিল্লী দিছপুৰ 15 জুলাই আজি আৰু আজি গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নেমচুৱে কাইলৈ 16 জুলাই আৰু কাইলৈ আমচুৱে কপাব ৰাজধানী চহৰ দিল্লী ৰাজপথলৈ এতিয়া ওলাই আহিব হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজ হিমন্ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা আমচু আৰু নেমচুৰ আজি গুৱাহাটীত নেমচুৰ উদ্যোগত বিশাল আন্দোলন দেখিবলৈ পোৱা গৈছে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে নেমচুৰ আন্দোলন ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত উচ্ছেদিত মুছলমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈছে বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মুছলমানৰ মছজিদ ঈদগাহ কবৰস্থান মুছলমানৰ ওপৰত চলা অন্যায় অত্যাচাৰ বন্ধ কৰক হিমন্ত চৰকাৰে যেতিয়ালৈকে মুছলমানক অত্যাচাৰ কৰিব তেতিয়ালৈ ধাৰাবাহিক আন্দোলন হ'ব বাছি বাছি মুছলমানক হাৰাশাস্তি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুজবেক নীতি হিমন্ত চৰকাৰে বন্ধ নকৰিলে পৰিস্থিতি অধিক ভয়ংকৰ কৰিম এই হুংকাৰ প্ৰদান কৰিছে নেমচুৱে আজি গুৱাহাটী মহানগৰীত নেমচুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু কাইলৈ ৰাজধানী চহৰ দিল্লীত হ'ব প্ৰতিবাদ ইতিমধ্যেই আমচুৰ নেতা কৰ্মীসকল ৰেলেদি যাত্ৰা কৰি দিল্লীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে দিল্লীৰ যন্তৰ মন্তৰত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব আমচুৱে 17 জুলাইত উচ্ছেদক লৈ দিল্লীত হ'ব সেমিনাৰ মুঠতে উচ্ছেদ বন্ধ হ'বই লাগিব অসমত
আন এটা ব্ৰেকিং নিউজ গোৱালপাৰাত উচ্ছেদিতক লাঠিচাৰ্জ প্ৰচণ্ড বৰষুণৰ মাজতেই ওলাই আহিল হাজাৰ হাজাৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজ গোৱালপাৰাত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা এফালে প্ৰচণ্ড বৰষুণ আনফালে গোৱালপাৰাত মুছলমানৰ গৰ্জন প্ৰচণ্ড বৰষুণৰ মাজতেই ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মিয়া মুছলমান গোৱালপাৰাত মুঠতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অস্থায়ী কেম্প উচ্ছেদ কৰাক লৈ উত্তাল প্ৰতিবাদ উচ্ছেদিতই অস্থায়ীভাৱে স্থাপন কৰা শিবিৰৰ ত্ৰিপাল খুলি দিয়ে আৰক্ষীয়ে বৰষুণৰ মাজতে আৰক্ষীৰ এই কাণ্ড দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ত্ৰিপাল খুলি দিছিল আৰু যিসকল লোকক উচ্ছেদ কৰা হৈছিল সেই লোকসকলে অস্থায়ীভাৱে ত্ৰিপাল সাজি বসবাস কৰি আছিল আৰু যোৱাকালি গোৱালপাৰাত সেই সময়ত বৰষুণ দি আছিল বৰষুণ দি থকাৰ সময়তে আৰক্ষীয়ে সেই অস্থায়ী শিবিৰৰ ত্ৰিপাল খুলি দিছিল আৰু সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এতিয়া আৰক্ষীক বহুতে সমালোচনা কৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি ৰাজ্যত দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমান খ্ৰীষ্টিয়ান লোক একত্ৰিত হৈ প্ৰতিবাদ কৰিছে উচ্ছেদৰ বিৰুদ্ধে আজি ৰাজ্যত একত্ৰিত হৈছে হিন্দু মুছলমান আৰু খ্ৰীষ্টিয়ান লোকসকল আজি ৰাজ্যত দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ মহাগৰ্জন হিন্দু মুছলমান খ্ৰীষ্টানৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ অসম উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ল হিন্দু মুছলমান আৰু খ্ৰীষ্টিয়ান লোকসকল উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ কেৱল যে মুছলমানে প্ৰতিবাদ কৰিছে সেয়া নহয় সকলো ধৰ্মৰ লোকে এতিয়া প্ৰতিবাদ কৰিছে চৰকাৰে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে 1915 চনৰ পৰাই আমি ইয়াত বসবাস কৰি আছো আমি আমাৰ মাটি এৰি নিদিওঁ স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত মছজিদ নামঘৰ গীৰ্জা আছে গাঁৱেই নহয় ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে আৰু আজি একত্ৰিত হৈছে হিন্দু মুছলমান আৰু খ্ৰীষ্টিয়ান হিন্দু মুছলমান একত্ৰিত হৈ কৰিছে প্ৰতিবাদ এইদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জীয়া লোক ৰাজপথৰ পৰাই হিমন্তৰ চৰকাৰক প্ৰদান কৰিছে তীব্ৰ হুংকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী খেদাৰ নামত খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বলডজাৰ চলোৱা মাদ্ৰাছাত গৈ অখিল গগৈৰ এই গৰ্জন দেখিবলৈ পোৱা গৈছে বাংলাদেশী খেদিবলৈ গৈ খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে উচ্ছেদ চলোৱা মাদ্ৰাছাত গৈ অখিল গগৈৰ এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিন্দু মানুহৰ ভোট পাবলৈ মুছলমানৰ ঘৰ ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হাতিয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হাতিয়াৰ হৈছে মিয়াক উচ্ছেদ কৰা ৪৫ বছৰীয়া পুৰণি মাদ্ৰাছা ভাঙি দিছে হিমন্ত চৰকাৰে ধৰ্ম ইছলাম হোৱাৰ বাবে বহুতৰে ঘৰ ভাঙি দিছে হিমন্ত চৰকাৰে লখিমপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি বিধায়ক অখিল গগৈৰ এই বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ ভোটাৰ কাৰ্ডত নাম নাথাকিলেই বিপদ অনিবাৰ্য হাজাৰ হাজাৰ উচ্ছেদিত ৰাইজৰ ৰাজ্য কঁপোৱা উচ্ছেদৰ মাজতে আহিছে আন এক ডাঙৰ খবৰ এটা জৰুৰী খবৰ হাছিলা বিদ্যাপাৰা কৃষ্ণাইত উচ্ছেদ হোৱা উচ্ছেদিতই কেনেকৈ পাব সংস্থাপন গোৱালপাৰা জিলাত ভোটাৰ তালিকাত নাম নথকা লোকে নাপাব চৰকাৰী সংস্থাপন ভোটাৰ তালিকাত নাম নথকা লোকক সংস্থাপনৰ ব্যৱস্থা নকৰে চৰকাৰ প্ৰশাসনে উচ্ছেদিতক লৈ কঠোৰ গোৱালপাৰা জিলা প্ৰশাসন ভোটাৰ তালিকাত নাম নথকা লোকক নিজ নিজ জিলা প্ৰশাসনে কৰিব বিবেচনা সামাজিক মাধ্যমত পোষ্ট অগপ নেতাৰ আৰু তাৰ পিছতেই এই ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত জনালে ৰহিম জিব্ৰানে ভোটাৰ কাৰ্ডত নাম নাথাকিলেই বিপদ অনিবাৰ্য হাজাৰ হাজাৰ উচ্ছেদিত ৰাইজৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ২ নম্বৰী কৰি এজন জনজাতীয় নেতাক আঁতৰাই মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত বিজেপিৰ হাইকমাণ্ডে হিমন্ত বিশ্ব শৰ্মাক প্ৰক্ষেপ কৰা নাছিল মুখ্যমন্ত্ৰীৰ বাবে বিজেপি দলে সৰ্বানন্দ সোণোৱালক আগবঢ়াই দিছিল মুখ্যমন্ত্ৰীৰ পদ কাৰ্বি আংলঙত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হ'বৰ বাবেহে বিজেপিক ভোট দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কৰি এজন জনজাতীয় নেতাক আঁতৰাই মুখ্যমন্ত্ৰী হৈছিল এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন
পৰৱৰ্তী খবৰ বিগত 11 বছৰ ধৰি নিজৰ ডিগ্ৰীটো ৰাজহুৱা কৰিব নোৱাৰা নৰেন্দ্ৰ মোদীয়ে বিহাৰলৈ আহি বিহাৰীৰ পৰা খিলঞ্জীয়াৰ প্ৰমাণপত্ৰ খুজিছে বিহাৰৰ ভোটাৰ তালিকাৰ সংশোধনৰ প্ৰসংগত এই মন্তব্য কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ নৰেন্দ্ৰ মোদীক বিগত 11 বছৰ ধৰি নিজৰ ডিগ্ৰী ৰাজহুৱা কৰিবলৈ ভাৰতীয় লোকে আহ্বান জনাইছিল কিন্তু বিগত 11 বছৰে নিজৰ ডিগ্ৰীটো ৰাজহুৱা কৰিব নোৱাৰা নৰেন্দ্ৰ মোদীয়ে বিহাৰত আহি বিহাৰী লোকৰ খিলঞ্জীয়াৰ প্ৰমাণপত্ৰ খুজিছে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ মন্তব্য কৰিছে কংগ্ৰেছ নেতা কানহায়া কুমাৰে আন এটা পলিটিকেল ব্ৰেকিং নিউজ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছত কাইলৈ অৰ্থাৎ 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী কংগ্ৰেছ নেতাকৰ্মীক সামাজিক মাধ্যমত প্ৰফাইল পিকচাৰ সলনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু কংগ্ৰেছ নেতাকৰ্মীসকলে এতিয়া ব্যাপক প্ৰস্তুতি চলাই আছে কংগ্ৰেছৰ দুই শীৰ্ষ নেতাক আদৰণি জনাবলৈ আৰু গৌৰৱ গগৈ যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছিল তেতিয়াই ৰণকৌশল প্ৰস্তুত কৰা হৈছিল আৰু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত ব্যাপক নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ মই শিৱসাগৰ সমষ্টিত কংগ্ৰেছে 5টা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি কোৱা নাই এইটো ইচ্ছাকৃতভাৱে বিৰোধী শক্তিক দুৰ্বল কৰিব বিচৰাসকলৰ এটা কাৰসাজি আমাক মিত্ৰতা নিশ্চিতভাৱে লাগে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত হোৱা বিতৰ্কক লৈ স্পষ্টীকৰণ দেৱব্ৰত শইকীয়াৰ শেহতীয়াকৈ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সৈতে কোনো ধৰণৰ মিত্ৰতা নকয় বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি আছিল আৰু তাৰ পিছতেই এইবাৰ স্পষ্টীকৰণ দিছে দেৱব্ৰত শইকীয়াই উচ্ছেদৰ সন্দৰ্ভতো সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া পৰৱৰ্তী খবৰ আলোচনাৰ কথা চলি থাকোতে আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ পৰেশ বৰুৱাৰ দাবীৰ বিপৰীত স্থিতিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কোনে কৰিছিল আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণে ৰাজ্যত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে ৰাজ্যৰ উদ্যোগীকৰণতো ব্যাঘাত জন্মাব বুলি প্ৰকাশ অনুপ চেতিয়াৰ যোৱা দুদিন আগত আলফা স্বাধীনৰ শিবিৰত বায়ুসেনাৰ ফালৰ পৰা ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰা হৈছিল আৰু তাৰ পিছতেই এতিয়া ৰাজ্যত অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্ততে আলফাই কৰিব পাৰে ভয়ংকৰ আক্ৰমণ আৰু তাক লৈ এতিয়া সতৰ্ক হৈ পৰিছে অসম আৰক্ষী পৰৱৰ্তী খবৰ পুলৱামা আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক যেনেকৈ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰে হত্যা কৰা হৈছিল তেনেদৰে শুই থকা অৱস্থাত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে তেওঁলোকৰ সদস্যক হত্যা কৰি আলোচনা প্ৰক্ৰিয়া শেষ হোৱাটো আমি বিচৰা নাই ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই আৰু আনপিনে আলফা স্বাধীনৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 13 জুলাই 2025ত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণৰ বাতৰিয়ে অসমৰ শান্তি প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে স্পষ্টীকৰণ দিয়া উচিত সমগ্ৰ অসমবাসীয়ে এই আক্ৰমণৰ উদ্দেশ্য আৰু পৰিণতি সম্পৰ্কে কেন্দ্ৰৰ পৰা স্পষ্ট উত্তৰ জানিবলৈ বিচাৰে আলফাৰ সৈতে শান্তি আলোচনা অব্যাহত ৰখা উচিত এইদৰে আলফা স্বাধীনৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ শীৰ্ষ মহলত পৰম মিত্ৰ কিন্তু তৃণমূলত কন্দল এনেকৈয়ে চলি আছে নেকি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতা মাজুলীত এতিয়া সংঘাত এইবাৰ বিহপুৰীয়াতো তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদ অৰ্থাৎ এজেপি আৰু বিজেপিৰ যি মিত্ৰতা আছে সেই মিত্ৰতাক লৈ প্ৰায়ে সময়ে প্ৰশ্ন উত্থাপন হৈ থাকে শেহতীয়াকৈ মাজুলীত বিজেপি আৰু অগপৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছিল আৰু মাজুলীৰ পিছত এইবাৰ লখিমপুৰ জিলাতো বিজেপি আৰু অগপৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে শীৰ্ষ মহলতহে পৰম মিত্ৰ নেকি বিজেপি আৰু এজেপি কিন্তু
গৃহ সমষ্টি যিসমূহ আছে অগপৰ সেই গৃহ সমষ্টিত এতিয়া কণ্ডল দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই হয়তো বিজেপি আৰু অগপৰ মিত্ৰতা ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ কংগ্ৰেছ দলক লৈ ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পুনৰবাৰ মহাবিস্ফোৰণ কংগ্ৰেছ এটা অহংকাৰী দল কংগ্ৰেছৰ আছে নিজৰ কিবা অংক কংগ্ৰেছে অহংকাৰ এৰিব লাগিব তেতিয়াহে বিজেপিক পৰাস্ত কৰিব পৰা যাব 2026 চনত গৌৰৱ গগৈয়ে মিত্ৰতা নিবিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য অখিলৰ ৰাইজৰ দলে অকলে খেলিব অখিল গগৈয়ে পুনৰবাৰ বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছ দলক লৈ এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ এফালৰ পৰা বন্ধ হৈছে বিদ্যালয় আৰু আনপিনে খুলিছে বিলাতী সুৰা 10 বছৰত বন্ধ হ'ল 7,000 চৰকাৰী বিদ্যালয় নতুনকৈ মুকলি 2 শতাধিক বিলাতী সুৰাৰ দোকান হিমন্ত বিশ্ব শৰ্মাৰ আমোলত বিকাশৰ নতুন দিগন্ত দেখিবলৈ পোৱা গৈছে ৰাজ্যত এফালে বন্ধ হৈছে চৰকাৰী বিদ্যালয়ৰ সংখ্যা চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে ৰাজ্যত কিন্তু তাৰ বিপৰীতে ৰাজ্যত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বিলাতী সুৰাৰ দোকান স্কুল বন্ধ কৰি এতিয়া সুৰাৰ দোকান প্ৰতিষ্ঠা কৰাতহে লাগিছে চৰকাৰ 10 বছৰত বন্ধ হ'ল 9,919খন চৰকাৰী বিদ্যালয় আৰু তাৰ বিপৰীতে যোৱা 10 বছৰত স্থাপন হ'ল বহু সুৰাৰ দোকান আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধুৱাচাঙত প্ৰতি ঘণ্টাত 320 কিলোমিটাৰ বেগত বুলেট ট্ৰেইন চলোৱাৰ প্ৰতিশ্ৰুতি আহমেদাবাদত মুম্বাইৰ মাজত নচলে বুলেট ট্ৰেইনৰ নামত দেশবাসীক টুপি পিন্ধালে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বুলেট ট্ৰেইনৰ সলনি মুম্বাই আহমেদাবাদৰ মাজত চলিব বন্দে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে আহমেদাবাদ আৰু মুম্বাইৰ মাজত চলিব 320 কিলোমিটাৰ প্ৰতি ঘণ্টাত বুলেট ট্ৰেইন কিন্তু এতিয়া আহমেদাবাদ আৰু মুম্বাইৰ মাজত নচলে বুলেট ট্ৰেইনৰ নামত যেন সমগ্ৰ ভাৰতবাসীক এতিয়া টুপি পিন্ধাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ বেদখলকাৰীৰ ৰক্ষা নাই এইবাৰ চৰকাৰী হাস্পাতালত চলিল প্ৰশাসনৰ বলডজাৰ এইবাৰ কোনো লোকৰ ঘৰত নহয় খুদ চৰকাৰী হাস্পাতালত দেখিবলৈ পোৱা গৈছে বলডজাৰৰ কোপ বেদখলকাৰীৰ ৰক্ষা নাই দয়া নাই ক্ষমা নাই নীতি চৰকাৰৰ এইবাৰ চৰকাৰী হাস্পাতালত চলিল প্ৰশাসনৰ বলডজাৰ দক্ষিণ কৰিমগঞ্জৰ ৰঘুৰটুক হাস্পাতালত চলিল প্ৰশাসনৰ বলডজাৰ হাস্পাতাল চৌহদত এজন ব্যক্তিয়ে নিজৰ ভূমি থকা বুলি দাবী কৰিছিল বিধায়ক সিদ্দিক আহমেদৰ বিৰুদ্ধে মাটি বেদখল কৰি চৰকাৰী হাস্পাতাল নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছিল আদালতৰ নিৰ্দেশত ভাঙি পেলোৱা হ'ল চৰকাৰী হাস্পাতাল ভঙাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত ব্যাপক অনিয়ম নলবাৰীত হেৰাল 500 শতাধিক ট্ৰেক্টৰ নলবাৰীত ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিব লৈছো কৃষকৰ পৰিৱৰ্তে ট্ৰেক্টৰসমূহ বিজেপিৰ একাংশ নেতাই কৌশলেৰে নিজৰ দখললৈ অনাৰ অভিযোগ উত্থাপন পথাৰত মাটি চহ কৰাৰ পৰিৱৰ্তে নৈৰ বালি মাটি হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িওৱাত ব্যৱহাৰ হৈছে ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ কৃষক গোটৰ নামত আবণ্টিত বহু ট্ৰেক্টৰ একাংশ ঠিকাদাৰে ঠিকাৰ কামতো ব্যৱহাৰ কৰাৰ অভিযোগ নিয়মমতে কৃষক গোটত এটা পৰিয়ালৰ এজন সদস্যহে থাকিব পাৰে কিন্তু তাৰ বিপৰীতে নলবাৰী জিলা কৃষি বিভাগত সেই নিয়ম পালন নকৰাৰ উঠিছে গুৰুতৰ অভিযোগ আৰু এইবাৰ চৰকাৰী ট্ৰেক্টৰ বিতৰণত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰেল যাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ তৎকাল টিকট বুকিঙক লৈ সলনি হ'ল কেইবাটাও নিয়ম ৰেলৱে টিকট বুকিঙক লৈ সলনি হৈছে কেইবাটাও নিয়ম আধাৰ কাৰ্ড নহ'লে এতিয়াৰে পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত আজিৰে পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি কৰা হৈছে ৰেল বিভাগৰ ফালৰ পৰা আজিৰে পৰা আধাৰ অ'টিপি হ'লেহে বুকিং কৰিব পাৰিব তৎকালীন টিকট বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে কৰিব পাৰিব বুকিং আৰু ৰেলৱে বিভাগৰ ফালৰ পৰা এই নতুন নিয়ম জাৰি কৰা হৈছে
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথত হাজাৰ হাজাৰ লোক চৰকাৰৰ পেলেষ্টাইন বিৰোধী সিদ্ধান্তক লৈ প্ৰতিবাদ পেলেষ্টাইনৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক চৰকাৰৰ পেলেষ্টাইন বিৰোধী সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন পেলেষ্টাইন একশ্যন গ্ৰুপক সন্ত্ৰাসবাদী সংগঠন ঘোষণাৰ পাছতেই বৃহৎ প্ৰতিবাদ 70 গৰাকীৰো অধিক প্ৰতিবাদকাৰীক চোচৰাই গ্ৰেপ্তাৰ ব্ৰিটেইন প্ৰশাসনৰ লণ্ডন মেনচেষ্টাৰ কাৰ্ডিফ চহৰত পেলেষ্টাইনৰ সমৰ্থনত প্ৰতিবাদ পেলেষ্টাইনৰ নৰসংহাৰৰ বিৰুদ্ধে ব্ৰিটেইনত ওলাই আহিল হাজাৰ হাজাৰ জনতা 20 জুনত পেলেষ্টাইন একশ্যন গ্ৰুপক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰিছিল ব্ৰিটেইন চৰকাৰে আৰু ব্ৰিটেইন চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ব্ৰিটেইনত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট বতৰৰ ভয়ংকৰ ৰূপ বজ্ৰপাতত প্ৰাণ গ'ল এজনৰ 19খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উজনিৰ পৰা নামনি অসমলৈকে বতৰৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ পৰিস্থিতি গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বজ্ৰপাতত প্ৰাণ গ'ল প্ৰশান্ত কলিতা নামৰ এজন ব্যক্তিৰ মাটিয়া মুস্কুৰি গাঁৱৰ বাসিন্দা প্ৰশান্ত কলিতা এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা মাটিয়া চিকিৎসালয়লৈ ৰাইজে লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইপিনে ৰাজ্যৰ 19খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট আৰু সতৰ্কবাণী দক্ষিণ শালমাৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত হাই এলাৰ্ট কামৰূপ মেট্ৰ' পশ্চিম কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কাৰ্বি আংলঙত হাই এলাৰ্ট গোলাঘাট যোৰহাট মাজুলী লখিমপুৰত হাই এলাৰ্ট জাৰি ধুবুৰী ধেমাজি শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত এলাৰ্ট জাৰি সতৰ্ক আৰু সাৱধান হওক ৰাজ্যবাসী উজনিৰ পৰা নামনি অসমলৈকে এলাৰ্ট জাৰি কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত সোমাব পিএম কিষাণৰ 20 নং কিস্তিৰ ধন এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট আপুনি যদি পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত সোমাব পিএম কিষাণৰ 20 নং কিস্তিৰ ধন এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট জুলাই মাহতে পিএম কিষাণৰ 20 নং কিস্তিৰ ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা সেই তালিকা মতেই দিব ধন শীঘ্ৰেই কৰি লওক এইকেইটা কাম যদিহে আপুনি পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা এইকেইটা কাম আপুনি কৰিব লাগিব পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰিব লাগিব ই-কেৱাইচিৰ কাম ই-কেৱাইচি কৰাটো বাধ্যতামূলক তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হ'ল বিশেষ ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক আপুনি বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম পিএম কিষাণ সন্মান নিধিৰ আঁচনিত আছে নে নাই হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লেই দিব পাৰিব অভিযোগ মুকলি কৰা টোল ফ্ৰী নম্বৰত সেভ কৰি লওক 155261 অথবা 1800115526 আৰু সেভ কৰি লওক 01123381092 নম্বৰ এইকেইটা নম্বৰত পিএম কিষাণ সন্মান নিধিৰ আঁচনিৰ হিতাধিকাৰীসকলে যিকোনো ধৰণৰ অভিযোগ দিব পাৰিব আৰু যিকোনো মুহূৰ্তত পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত শীঘ্ৰেই ধন বিতৰণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা